Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত আমি অসমৰ কেইখনমান ডিষ্ট্ৰিক্ট হাইলাকান্দি, কাছাৰ, তাৰপিছত কৰিমগঞ্জ এইকেইখন ডিষ্ট্ৰিক্টৰ স্কুলবিলাকত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ কোনকেইখন স্কুলত কিমান ভেকেঞ্চিজ আছে স্কুল ৱাইজত ভেকেঞ্চি ডিটেইলছখিনি চাম। গতিকে I hope ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব আপোনালোকৰ যদি সেই কনচাৰ্ন ডিষ্ট্ৰিক্টৰ কোনোবা ফ্ৰেণ্ডছ আছে। তো আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ আৰু প্ৰথমতে আছে হাইলাকান্দি ডিষ্ট্ৰিক্ট। তো এইখন দেখিছে ইয়াতে নেম অফ ডিষ্ট্ৰিক্ট আছে হাইলাকান্দি, নেম অফ স্কুলবিলাক আছে তাৰপিছত কেটেগৰী অফ স্কুল আছে আৰু হাই স্কুল টিচাৰ্ছ ভেকেণ্ট আপ টু 31 জুলাই 2024 অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স ভাগ কৰা আছে। তাৰপিছত আছে নেক্সট এইখিনি আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ হায়াৰ ছেকেণ্ডাৰী টিচাৰ্ছ বুলি আছে, হাই ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ আপ টু 31 জুলাই 2024। তো পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স কমাৰ্চ এনেকৈ ষ্ট্ৰীম ৱাইজ ভাগ কৰা আছে। তো আহক এতিয়া আমি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ স্কুলখিনি চাওঁ। তো ইয়াত টোটেল 2 আছে, টোটেল গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আছে 203টা ভেকেঞ্চি, তাৰপিছত গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ আছে 20, তাৰপিছত PGT আছে আৰ্টছৰ 91 আৰু ছায়েন্সৰ 27। এইখিনি হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। অলপ দেখুৱাত অসুবিধা হৈছে কাৰণ ডকুমেণ্টছখিনি স্কেনিং কৰা আছে, অলপ ক্লিয়াৰলি নাই, তেৰা বেকাকৈ আছে। তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। যদি কিবা কনফিউজন আছে, বুজিবৰ অসুবিধা হৈছে, কমেণ্ট কৰি জনাব। এতিয়া আমি চাম কাছাৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিখিনি। তো ইয়াতে দেখিছে কাছাৰ, তাৰপিছত স্কুলৰ নামবিলাক আছে আৰু প্ৰথমতে গ্ৰেজুৱেট টিচাৰো আছে, তাৰপিছত হাই ছেকেণ্ডাৰী বা PGT ভেকেঞ্চিখিনি আছে। তো ইয়াত স্কুলৰ নামবিলাকো আছে, আপোনালোকে চাই যাব।
এতিয়া আমি চাম কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ স্কুল ৱাইজৰ ভেকেঞ্চিখিনি গতিকে ইয়াত দেখিছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট লিখা আছে ইয়াতে আৰু নেমৰ স্কুল তাৰপিছত প্ৰথমতে হাই স্কুলৰ টিচাৰ গ্ৰেজুৱেট টিচাৰখিনি আছে আৰু তাৰপিছত হাই ছেকেণ্ডেৰী টিচাৰ কিন্তু ইয়াতে আপোনালোকে চাই যাব কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ স্কুলবিলাক